ৰাজ্যৰ 5টা সমষ্টিত আকৌ নিৰ্বাচনী তৎপৰতা এইবাৰৰ প্ৰসংগ উপনিৰ্বাচন পৰিমল শুক্লবৈদ্য ৰকিবুল হুছেইন ফণীভূষণ চৌধুৰী জয়ন্ত বসুমতাৰী আৰু ৰঞ্জিত দত্তৰ খালী ঠাই পূৰণ কৰিব কোনে 5টা সমষ্টিত এই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ ইফালে ধলাইত অহেতুক নেতাৰ ভিৰ দেখি খঙত টিঙিৰি তোলা পৰিমল শুক্লবৈদ্য 40 বছৰৰ পৰিশ্ৰমৰে গঢ়া বাগিচাখন বিচাৰিলেই জাৰে তাৰে হাতত এৰি নিদিয়াৰ হুংকাৰ পৰিমল শুক্লবৈদ্যৰ হগুরে একটু মদ খাওয়াইয়া হগুরে একটু পয়সা দিয়া খাওয়াইয়া ফটো আপলোড করিয়া বলে না ঠিক আছে আমি প্রার্থী তুমি প্রার্থী হওয়ার অধিকার খেয়ে তোমার দিছে দল হেলা নাই দল পরিমল শুক্লবৈদ্য নাকি কেন পৰিমল শুক্লবৈদ্য শিলচৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰে পৰা ধলাইত উপনিৰ্বাচন নিশ্চিত বুলি জানি উপনিৰ্বাচনৰ বাবে সমষ্টিটোক লক্ষ্য কৰি ৰৈছিল নপুৰণি বহু বিজেপি নেতাই তাৰোপৰি সমষ্টিটোৰ বাহিৰৰ জিলা পৰ্যায়ৰ একাংশ নেতাইও ধলাইক লৈ কৰি আছে হিচাপ নিকাচ যি কথাৰ উমান ঠিকেই পাইছে পৰিমল শুক্লবৈদ্যই আৰু সেয়েহে নিৰ্বাচনৰ বিজয়ৰ পাছত সমষ্টিটোৰ নেতৃবৃন্দৰ উপস্থিতিত শুক্লবৈদ্যই কাৰ্যত হকিয়াই দিলে ভিন্ন প্ৰভাৱ খটুৱাই ধলাইৰ প্ৰাৰ্থী হোৱাৰ পৰিকল্পনা কৰা সকলক আপনি কোনা নাই মহাপ্রভু আইছেন আপনারা সাপোর্ট করার লাগিয়া আমার এখানে বাগাইবার লাগিয়া আমার ধলাই হাজারো বাগানকে নষ্ট করার জন্য কে অধিকার দিয়েছে আপনাকে কোনানের নেতা কোন জায়গার নেতা কতদিন তো রাজ্য কমিটির বিভিন্ন দায়িত্ব পালন করছি তখন তো কেন্দ্র তো যাইয়া তখন তো আমি দিল্লিরও নেতা বিনম্রতার সঙ্গে বিনয়ের সঙ্গে দলের সভাপতিকে বলা মানে দলকে বলা নিজৰ পুত্ৰ কন্যা তথা পত্নীকো নিৰ্বাচনৰ টিকটৰ বাবে যোগ্য বুলি কৈও জ্যেষ্ঠ নেতাগৰাকীয়ে ক'লে মোৰ পৰিয়ালৰ কোনো নহয় ধলাইৰ উপনিৰ্বাচনৰ প্ৰাৰ্থী হ'ব লাগিব বিজেপিৰ পৰিয়ালৰ সবিনয়ে আবেদন কৰিব লাগিব দলৰ মজিয়াত এইবাৰ দলৰ স্বাৰ্থত শুক্লবৈদ্যৰ পৰিয়ালে স্বীকাৰ কৰা ত্যাগৰ কথা উল্লেখ কৰি দিবলগীয়া বাৰ্তা দি দিলে নৱনিৰ্বাচিত সাংসদজনে যোগ্যতা আছে আমার ছেলের মেয়ে আছে যোগ্যতা আমার স্ত্রীরও আছে পার্টির জন্য আমার ছেলে মেয়েকে আমি ভালো ঘরে রাখতে পারি ভালো স্কুলে নিয়ে যেতে পারি কষ্ট করে গ্রামের মধ্যে স্কুল তৈরি করে তারপর লেখাপড়া করিয়েছি এখন আমার মেয়ে ল করে আমার ছেলে পিএইচডি করে আজকের দিনে দাঁড়িয়ে বলে যায় আমার পরিবার থেকে কেউ আসবে না ধলাইত পৰিমল শুক্লবৈদ্যই নিজৰ পুত্ৰ কন্যা বা পত্নী টিকট প্ৰত্যাশী নহয় বুলি ঘোষণা কৰিছে যদিও সামগুৰি আৰু বঙাইগাঁৱৰ খবৰ সম্পূৰ্ণ বিপৰীত বঙাইগাঁৱৰ পৰা অগপৰ টিকটত উপনিৰ্বাচন খেলাৰ পূৰ্ণ সম্ভাৱনা আছে ফণীভূষণ চৌধুৰীৰ পুত্ৰ অথবা পত্নীৰ সামগুৰিৰ পৰা দলে দিলেই নিৰ্বাচন খেলিবলৈ প্ৰস্তুত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন আমাৰ হাই কমাণ্ডে যি ডিচিশ্যন লয় যদি মোক দিয়ে মই কৰিম যদি মোক নিদিও যোনজন কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব বা আমাৰ ইণ্ডিয়া এলায়েন্সৰ যোনজন প্ৰাৰ্থী হ'ব সেইজনক আমি জিকাবলৈ পুৰা আপ্ৰাণ চেষ্টা কৰিম ইয়াত যদি মই ভাবোঁ যে মই অমুকটো লাগে যদি মই নাপাওঁ আমি একো দুখ কৰিব নোৱাৰোঁ মই ভবা নাই আমাৰ সামগুৰি লাওখোৱা আৰু বাজিয়াগাঁও ব্লক আছে আমি দুটা ব্লকৰ লগত বহিম তাৰপিছত আমি যি হয় আপোনালোকে দেখা পাব বঙাইগাঁৱত অগপৰ সমানেই নিৰ্বাচনলৈ সাজু হৈছে বিৰোধী ৰাইজৰ দল আৰু কংগ্ৰেছ ৰাইজৰ দলৰ দীপক দাস মমি চৌধুৰী আৰু কংগ্ৰেছৰ গিৰীশ বৰুৱা জ্যোতিৰ্ময় বৈশ্য আদিয়ে চলাইছে কুচকাৱাজ ইফালে চিডলিৰ পৰা UPPLৰ হৈ চন্দন ব্ৰহ্মই নিৰ্বাচনত নমাৰ প্ৰস্তুতিৰ খবৰ আহিছে সমান্তৰালকৈ UPPLৰ ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ নামো হঠাৎ আহিছে এই চৰ্চালৈ আৰু UPPLৰ সন্মুখত সমষ্টিটোত BPFৰ প্ৰাৰ্থীৰূপে নাম চৰ্চালৈ আহিছে খাম্পা বৰগয়াৰীৰ কিন্তু সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত 50,000ৰো অধিক ভোটত পৰাস্ত হোৱা খাম্পা বৰগয়াৰী উপনিৰ্বাচনৰ বাবে সাজু হ'বনে সেয়াও বিচাৰ্যৰ বিষয় অৱশ্যে সামগ্ৰিকভাৱে 50,000ৰো অধিক ভোটত পৰাস্ত হ'লেও খাম্পা বৰগয়াৰীয়ে চিৰাং চিডলি সমষ্টিত UPPLৰ বিধায়কগৰাকীতকৈ মাত্ৰ 7,500 ভোটতহে পৰাস্ত হৈছিল ইফালে বিহালী সমষ্টিৰ পৰা উপনিৰ্বাচনত বিজেপিৰ হৈ পল্লৱলোচন দাসে টিকট লাভ কৰাটো প্ৰায় নিশ্চিত খবৰ অৱশ্যে এয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিব মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰেই সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ভিত্তিৰ পৰিৱৰ্তে পুৰণি বিহালী সমষ্টিৰ ভিত্তিত হ'ব লাগিব উপনিৰ্বাচন যিকেইটা বিধানসভাত MP জিকিছে তেওঁলোকৰ মই যিমান দূৰ আইন জানো আপোনালোকে নিৰ্বাচনী আয়োগক ভাল কৰি সুধিব লাগিব কিন্তু যেনেকা বিহালী ৰঞ্জিত দত্ত জিকিলে বিহালীটো নতুন সমষ্টি মতে শিডিউল কাষ্ট হৈছে কিন্তু পুৰণা মতে নন শিডিউল কাষ্ট গতিকে পুৰণা মতেহে ইলেকশ্যন হ'ব এইটো লাষ্ট ইলেকশ্যন
ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।